একদম সিল পেক হৈ আছে ওপেন বক্স আপোনালোকে দেখিব পাৰিছে এইবিলাক ভাৰ নৰ্থ ইষ্টত আপোনালোকে হোলসেল প্ৰাইজত আপোনালোকে এই ল্যাপটপ সমূহ লো পানী দামত আপোনালোকে এই ল্যাপটপ সমূহ ধুনিয়াকৈ পাই যাব শোৰুম কন্ডিশনৰ ল্যাপটপ কিবা প্ৰবলেম পাই দলিয়াই থৈ যাব পাৰিব যে নালাগে মোক আপোনালোকৰ ল্যাপটপ বুক পইচা দলিয়াই থৈ যাব এটো সক এটো এইচপি ৰ হয় 5000 ত আপোনালোকে এটো লৈ যাব পাৰিব এনেকুৱা দেখিব ভিডিও 1000 টকাটো ল্যাপটপ দি আছে এটো ভিতৰ যিটো কোৱালিটি আছে এই কোৱালিটিটো বহুতে দৰকাৰী কন্ডিশন একদম কোটো আপুনি স্কেচ অকন নেপাব 1 মান্থ হলৈকে আমাৰ ৰিপ্লেসমেন্ট ওয়াৰেন্টি থাকিব ওকে প্লাস আকৌ এক্সট্ৰা 6 মান্থ সাৰ্ভিস ওয়াৰেন্টি থাকিব ল্যাপটপ থাকে 8000 ৰ পৰাও থাকে কেতিয়াবা 7000 টো থাকে 7000 টো ল্যাপটপ থাকে গুৱাহাটীৰ ম্যাক্সিমাম দোকানত ৰিফাৰবিশ ল্যাপটপ পায় ৰিপেয়াৰিং কৰে ভাল কৰে ফুলি মেলি ভিতৰ বস্তু খলাই আমি ৰিফাৰবিশ ল্যাপটপ সেল নকৰো এটা অলপ দেখাই দিবা এফালৰ পৰা একদম এফালে চাও পাইছে ল্যাপটপ আৰু এফালে একদম বহুতে ল্যাপটপৰ একদম ভান্ডাৰ কৰি থৈছে মানে আমি গ্যাৰান্টি দিব পাৰো আৰু ৰিপ্লেসমেন্ট গ্যাৰান্টি দিব পাৰো আৰু মানি বেক গ্যাৰান্টিও আমি দিব পাৰো নমস্কাৰ আজি আপোনালোকে একদম ধুনিয়া ভিডিও এটা লৈছো কাৰণ আপোনালোকে এনেকুৱা ধৰণৰ একদম সেকেন্ড হ্যান্ড ল্যাপটপ এটা বিচাৰিছে নে একদম কম দামত কাৰণ ইয়াত 70% ডিসকাউন্টত আপোনালোকে ল্যাপটপ পাব মোৰ পিছফাল দেখিব পাৰিছে এনকে টেক কেয়াৰ ওপৰত দেখিব পাৰিছে যেহেতু আজি নতুনকৈ তেওঁলোকে ওপেনিং কৰিছে আৰু ভিতৰত যাম কেনেকুৱা ল্যাপটপ সমূহ আছে একদম গুটেখিনি ল্যাপটপ এ টু জেড দেখাবলৈ যত্ন কৰিছে এতিয়া আমি ভিতৰত সোমাইছো ইয়াৰ ওনাৰ আছে নমস্কাৰ নমস্কাৰ আপোনাৰ ভাল নামটো ধুনিয়াকৈ কৈ দিয়কচোন লুৎফুৰ ৰহমান আজি এখন নতুনকৈ ওপেনিং কৰিছে নেকি আমি নতুনকৈ এটা নতুন ব্ৰাঞ্চ এটা ওপেনিং কৰিলো যিসকলে জানে আমাৰ উলুবাৰীটো আছে মইতো আপোনাৰ আগৰ তাত গৈছো তাত চানমাৰীটো আছে গতে এতিয়া আকৌ হাতীগাঁৱত বহুতে ডিমান্ড কৰি আছিল যে হাতীগাঁও এৰিয়াত এটা লাগে হয় হাতীগাঁৱটো ওপেন কৰি হাতীগাঁৱত আজি ফাৰ্স্ট ওপেনিং হৈছে আজি ফাৰ্স্ট ওপেনিং হৈছে আচ্ছা তে আজি বহুতে দেখিছো ষ্টক বহুত দেখিছো দেখোন ষ্টকটো আমাৰ সদায় अवेलेबल থাকে আমাৰ ভেৰাইটি এন্ড কোৱান্টিটিটো আমাৰ জানা হয় আচ্ছা আজি কেনেকুৱা ল্যাপটপ দেখাব কি আছে আমাৰ বহুত ল্যাপটপ আছে 10000 ৰ পৰা ষ্টাৰ্টিং কৰি আপ টু গেমিং লৈকে 35000 লৈকে মানে ষ্টাৰ্টিং 10000 ৰ পৰা ৰাখি দিছে 10000 ৰ পৰা ৰাখি দেখা 10000 দেখাই দিও ফাৰ্স্ট ওকে ঠিক আছে 10000 HP আছে এটো ল্যাপটপ ধুনিয়া ল্যাপটপ i3 প্ৰচেছৰৰ হয় 4GB RAM 128GB লগত এটো 10000 ত দি দিম 10000 ন হয় আচ্ছা ঠিক আছে তাৰ লগ এটো একদম ৰানিং কন্ডিশনত আছে আচ্ছা অন হৈ আছে চলাই চাব পাৰে আৰু এফালে এটো আছে এইবিলাক এটো কিমান আহিব এটো 17000 আহিব 17000 টকা আচ্ছা এইখিনতে এটা কথা আজি নতুনকৈ যেটো আপুনি ওপেনিংও কৰিছে ষ্টুডেন্টৰ কাৰণে কিবা অফাৰ সফাৰ আহিছে নেকি ষ্টুডেন্ট মানে সবৰে কাৰণে ফ্ল্যাট ডিসকাউন্ট ৰাখি দিছো তো 5000 ডিসকাউন্ট পাই যাব 5000 ডিসকাউন্ট ডাইৰেক্ট নিউ ওপেনিং হৈছে কাৰণে তেওঁলোকে একদম ফ্ল্যাট 5000 ডিসকাউন্ট ৰাখিছে অনলি ফৰ জুলাই মান্থ কাৰণ আপোনালোকে জুলাই মান্থত যেটো ওপেনিং কৰিছে নতুনকৈ হাতীগাঁও লগতে এটো ওপেন বক্স ল্যাপটপ হয় এইবিলাক ওপেন বক্স ল্যাপটপ মানে ইউজ কৰাই নাই এইবিলাক শোৰুম পিস হয় এটো HP সব ধুনিয়া কন্ডিশনৰ i3 12th generation একদম 8GB RAM 512GB SSD 30000 আছে 25 ত দি দিম 5000 ডাইৰেক্ট লেস কৰি দিছে 5000 ডাইৰেক্ট এটো সক এটো HP ৰ হয় 30000 ৰ হয় কিন্তু 25000 ত আপোনালোকে এটো লৈ যাব পাৰিব নতুন দামটো 45000 আছে নতুন দামটো 45 মানে অলমোস্ট আপোনালোকে 20000 মানে 20000 দিছে কোম্পানী বিলাকে কি কৰে একেলগত লটত ল্যাপটপ কিনে লাইক একেলগত 1000 পিস 1500 পিস এনেকা ল্যাপটপ কিনিলে কিছুমান ল্যাপটপ এমপ্লয় গিফট দিয়ে এমপ্লয় চলাই কিছুমান ল্যাপটপ নচলাই এনে থাকে তো তেনে কি কৰে পিছত 1 বছৰ বা 1.5 বছৰ পিছত ইয়াতে গোটেইবিলাক আকৌ একলগে সেল কৰি দিয়ে একেলগে অপচন 1000 পিস 2000 পিস মানে সেল কৰি দিয়ে আৰু হেতু মানে আপোনালোকে লৈ আহে ডাইৰেক্ট হেতু নানো তাৰ ভিতৰত যিকিটা একদম বেষ্ট কোৱালিটি যিকিটা স্ক্ৰেচলেস যিকিটা ইউজ কৰা নাই যিকিটা একদম পাৰফেক্ট কন্ডিশনত আছে যিকিটা একো ৰিপেয়াৰিং হোৱা নাই তো হেকিটা ল্যাপটপ আমি ইয়াতে আনো আচ্ছা কাৰণে আমি গ্যাৰান্টি দিব পাৰো আৰু ৰিপ্লেসমেন্ট গ্যাৰান্টি দিব পাৰো আৰু মানি বেক গ্যাৰান্টিও আমি দিব পাৰো 7ত আছে Lenovo টাচ স্ক্ৰিনত ল্যাপটপ হয় i7 4th generation হয় 8GB RAM 256GB SSD এটো 30000 আছে 25 ত দি দিম জানে i7 টাচ স্ক্ৰিনত যদি লব যায় Lenovo 1 লাখ তলত নাপায় ল্যাপটপ এটো 1 লাখৰ ল্যাপটপ 1 লাখৰ ল্যাপটপ আপুনি কিমানত দিম বুলি ক'লে 25000 সক জিটো ল্যাপটপৰ দাম 1 লাখ টকা আপোনালোকে 25000 টকা লৈ যাব পাৰিব 1 লাখ টকা দিব নালাগে কিন্তু কন্ডিশন সক একদম ব্ৰেন্ড নিউ একদম সিল পেক হৈ আছে ওপেন বক্স আপোনালোকে দেখিব পাৰিছে এইবিলাক দেখাই দিয়া এটো আছে Lenovo i5 10th generation হয় লেটেস্ট ল্যাপটপ হয় আচ্ছা 8GB RAM 256GB SSD লগত আকৌ 1TB হাৰ্ড ডিস্ক আছে আচ্ছা লগত 4GB গ্ৰাফিক্স কাৰ্ডও আছে ইয়াতে তো 33000 ৰাখিছো ইয়াৰ দামটো এনে তো 28 ত দি দিম 28 ত দেখিব পাৰিছে আপোনালোকে একদম ব্ৰেন্ড নিউ কন্ডিশনৰ ল্যাপটপ আপোনালোকে লৈ যাব পাৰিব আমাৰ সানমাৰীটো আছে তো যাৰ যত সুবিধা হয় বুলে মোৰ ট্ৰেইনেৰে আহিম সানমাৰী বেছি ওচৰ হ'ব বুলে মই আপাৰ চমৰ পৰা আহিছো খানাপাৰাত নামি হাতীগাঁও ওচৰ হ'ব হাতীগাঁও আহিলে অলপ দেখাই দিবা এফালৰ পৰা একদম এফালে চাও পাইছে ল্যাপটপ আৰু এফালে একদম বহুতে ল্যাপটপৰ একদম ভান্ডাৰ কৰি থৈছে Asus i3 সিলভাৰ কালাৰত ওকে এটো একদম সার্কিট কন্ডিশন একদম কোটো আপুনি স্কেচ অকন নেপাব একদম ব্ৰেন্ড নিউ তো i3 8GB RAM 256GB SSD লগত আছে তো এটো 20000 আছে আমি 15000 ত দিম 15000 টকা দি গুৱাহাটীৰ ম্যাক্সিমাম দোকানত ৰিফাৰবিশ ল্যাপটপ পায় ৰিফাৰবিশ মানে হৈছে যিটো ল্যাপটপ বেয়া হয় হোৱাৰ পিছত তাক মাদাৰবোৰ্ড ৰিপেয়াৰিং কৰে ভাল কৰে ফুলি মেলি ভিতৰ বস্তু খলাই তো হেবিলাক ল্যাপটপ সেল কৰে তো আমাৰ
ল্যাপটপ ৰিফাৰবিশ ল্যাপটপ নহয় আৰু আমি ৰিফাৰবিশ ল্যাপটপ চেল নকৰো আপোনালোকে বহুতে ল্যাপটপৰ বিষয়ে নেজানিব পাৰে ল্যাপটপটো আপোনালোকে ৰিফাৰবিশ ল্যাপটপ লৈ গ'ল কিন্তু হেতু ল্যাপটপ নিয়াৰ পিছত আপুনি বেছি দিন চলাব নোৱাৰিব আছে আমাৰ ওচৰত Pentium প্ৰচেছৰৰ ল্যাপটপ একদম এন্ট্ৰি লেভেলৰ ল্যাপটপ হয় ষ্টুডেন্টৰ কাৰণে হওক বা অফিস ওয়ার্ক বা অনলাইন ওয়ার্ক ফ্রম হোম কৰিব তো কম বাজেটত লাগে ল্যাপটপটো তো ভাল ল্যাপটপ কম বাজেটত এটো আমি 18000 আছে এনে প্ৰাইসটো 13000 ত 13000 টকা 8GB RAM 256GB SSD এটা ল্যাপটপ থাকে 8000 ৰ পৰাও থাকে কেতিয়াবা 7000 তো থাকে 8000 ৰ ল্যাপটপ থাকে থাকে বা মাত্ৰ 8000 ৰ ল্যাপটপ পাই যাব অলপ কৈ দিছো ঠিক আছে এই নামবিলাক কৈ যাওক এটো আমাৰ আছে Pentium প্ৰচেছৰৰ ল্যাপটপ এটো একদম নিউ কন্ডিশনৰ এন্ট্ৰি লেভেলৰ ল্যাপটপ হয় ষ্টুডেন্টৰ কাৰণে বা সেমি গেমিংও হৈ যাব সৰুৰা গেম খেলিব পাৰিব 8GB এটো আমি 18000 আছে 13000 ত দি দিম 13000 টকা এটো দিব আৰু এটো কিমানত দিব এটো HP এটো i5 হয় Okay. i5 6th generation laptop হয় 8GB RAM 256GB SSD এটো দেখাই দিছো 23 আছে না এটো আমি 18000 দিন নতুন প্রাইস 18000 টাকা 60000 আছে নতুন এটো 60000 টকা যেটো ল্যাপটপ আপোনালোকে দেখিছে HP আপোনালোকে এটো মাত্ৰ কিমানত দিব বুলি কলে 18000 টকা ল্যাপটপ হয় i5 ৰ i5 8GB RAM আছে 256GB SSD আছে 22000 টকা আছে 17000 টকা দি আচ্ছা কিন্তু স্লিম চাওক আপোনালোকে এটা চাওক ড্যাশবোৰ্ড খন চাওক আপোনালোকে কিন্তু স্লিম দেখিব পাৰিছে একদম আপোনালোকে এটো কিমানত দিব এটো ডুৱেল বেটাৰী ফেসিলিটিজ আছে ইন্টাৰনেল বেটাৰী এটা আছে আৰু ইয়াতো এটা কেচিং আছে যেটো কাস্টমাৰ যদি লাগে কাৰবাক বেটাৰী বেকআপ বেছি লাগে তো তেওঁলোকে এটা এক্সট্ৰা বেটাৰী ইয়াতে লগাই ল'ব পাৰিব মানে ফেসিলিটিজটো আছে তো তেনেকুৱা ল্যাপটপ হয় ফিংগাৰপ্ৰিন্ট সেন্সৰ আছে ইয়াতো i5 8GB RAM i5 8th generation 8GB RAM 128GB SSD 500GB hard disk 27000 আছে 5000 ডিসকাউন্ট 14 ইঞ্চত এটো নতুন দাম চাব পাৰে Ryzen 3 হয় আচ্ছা ওকে এটো 8GB RAM 256GB SSD আছে এটো আমি 20000 ত দি দিম 20000 এটো অৰিজিনাল প্ৰাইস কিমান হয় অৰিজিনাল প্ৰাইস এটো 48000 মান আছে 48 অলমোস্ট 50000 ৰ আপোনালোকে এটো ল্যাপটপ মাত্ৰ কিমানত পাব আপুনি কলে 20 20000 টকাত পাই যাব আৰু এটো কিন্তু আপোনালোকে পুৰণা বা কোনোবা ইউজ কৰা ল্যাপটপ এনেকুৱা নহয় 7th জেনাৰেশনৰ ল্যাপটপ আছে 8GB RAM 256GB SSD হয় 23000 আছে 18 ত আমি দি দিম এটো মান্থটো আমি ৰিপ্লেসমেন্ট গ্যাৰান্টি দি দিছো যদি কিবা প্ৰবলেম হয় ইন কেস আমি কি হয় মই নিজে কম্পিউটাৰ ইঞ্জিনিয়াৰ হয় মোৰ দাদা কম্পিউটাৰ ইঞ্জিনিয়াৰ তো আমাৰ তিনিজন আছো ইয়াতে চব গুটে কেজন কম্পিউটাৰ ইঞ্জিনিয়াৰ হয় তো টেনশন ল'ব নালাগে এনে নরমাল মানুহ আই কেনে দোকান খোলা নাই বেকআপটো কম পাই আছো আমি বেটাৰীটো নতুন লগাই দিম নতুন বেটাৰী দি দিম আৰু যদি তাতকে বেছি মেজৰ প্ৰবলেম হয় যে দাদা মোৰ ল্যাপটপটো অনে হোৱা নাই বা এনেকুৱা ল্যাপটপ প্ৰবলেম পাই আছো কৰি দিম ৰিপ্লেসমেন্ট কৰি দিম বেলেগ ল্যাপটপ দি দিম যে এটো ল্যাপটপ লৈছিলে আপুনি বেলেগ ল্যাপটপ লওক বা তেও যদি বিচাৰে যে মই অলপ পইচা দি কিনে আপগ্ৰেড কৰিব 1 মান্থ হলৈকে আমাৰ ৰিপ্লেসমেন্ট ওয়াৰেন্টি থাকিব ওকে প্লাস আকৌ এক্সট্ৰা 6 মান্থ সাৰ্ভিস ওয়াৰেন্টি থাকিব দি আছো তো আমি 1 ইয়াৰ লৈকে সফটওয়্যাৰ ওয়াৰেন্টি দিম যে সফটওয়্যাৰ ৰিলেটেড 1 ইয়াৰ লৈকে দিছে 1 ইয়াৰ লৈকে যিকোনো সফটওয়্যাৰ ৰিলেটেড যিকোনো ইস্যু হওক আমি 1 ইয়াৰ লৈকে তাক ফ্ৰী অফ কষ্ট কৰি দিম তো আমি হেতু বস্তু সলভ কৰি দিছো যে কাস্টমাৰে হেডেক ল'ব নালাগে আপুনি পইচা দিছে আপুনি ল্যাপটপ চলাওক হেডেক আপুনি ল'ব হেডেক আমি ল'ব Lenovo ThinkPad হয় ThinkPad বিলাক জানে এটো পারফরম্যান্সৰ কাৰণে একদম হেভি পারফরম্যান্স ৰাফ ইউজ কৰিব পাৰে মানে তো i5 7th generation 8GB RAM 256GB SSD 23000 আছে 18 ত দি দিম আমি 18000 টকা দি দিব এবিলাক অৰিজিনাল প্ৰাইস বহুত আছে এইবিলাক লাখৰ ওপৰত আছে লাখৰ ওপৰত আছে ইয়াত গলে দেখাই দিম আমি বেগ ভৰ্তি কৰি থৈ দিছো প্ৰত্যেকটো ল্যাপটপৰ লগত এটা বেগ দিমে আমি লগত মাউস দিম কিবোৰ্ড গাৰ্ড দিম আৰু যদি 20000 এর উপর ল্যাপটপ পারচেজ করে তেতিয়া আমি এক্সট্রা কে কিবোর্ড এটাও দিম কারবাক স্পিকার লাগে এক্সট্রা কারবাক ওয়্যারলেস কিবোর্ড মাউস লাগে বলে ওয়্যারলেস এবিলাক ওয়্যারলেস কিবোর্ড মাউস আছে তো এবিলাক যদিও লয় তেতিয়া আমি অলমোস্ট 30 to 50% ডিসকাউন্ট কৰি দিম এবিলাকত আচ্ছা মানে 30 to 50% লৈকে ডিসকাউন্ট কৰি দিম আচ্ছা আৰু সক আপোনালোকে এই ল্যাপটপ বিলাক যে আপোনালোকে ল'ব লোৱাৰ লগলে আপোনালোকে কিবোৰ্ড সিবোৰ্ড আপোনালোকে ল'ব পাৰিব 30 to আপোনালোকে কিমান পার্সেন্ট বুলি কলে 50% 30 to 50% ইনভেন্ট আছে তো এটা আমি 750 দি দিম কাস্টমাৰক আচ্ছা মানে আপোনালোকে ডাইৰেক্ট আধাত মানে লৈ আহিছে ডাইৰেক্ট আধা ল্যাপটপ লৈ গল এনেকুৱা এটা ল্যাপটপ লৈ যোৱাৰ পিছত আপোনালোকে ডাইৰেক্ট আপুনি ওপৰটো চাই লৈ যায় কিন্তু আপোনালোকে এই ল্যাপটপটোৰ ভিতৰত যেটো কোৱালিটি আছে এই কোৱালিটিটো বহুতে দৰকাৰী যেটো নিজে কম্পিউটাৰ ইঞ্জিনিয়াৰ তো কাস্টমাৰ যদি নিজে আহে যে দাদা মোক এন্ট্ৰি লেভেলৰ বা এনেকুৱা টাইপিংৰ বা ষ্টাডি ৰিলেটেড ল্যাপটপ লাগে তো কোনটো ললে ভাল হ'ব তো আমি সাজেষ্ট কৰিম কোনবা কি কৰে ভিডিও চাই আহে যে মই অকল ষ্টাডি পারপাসত ইউজ কৰিম বাজেটটো কম কিন্তু মোক i5 লাগে তো তেনেকুৱা কথা না i5 টো দাম বেছি হৈ যায় আচ্ছা আপুনি তো Pentium ললে হৈ যায় i3 ললে হৈ যায় তো এইটো আমি সাজেষ্ট কৰি দিও যে আপোনাৰ কাম যে কোনবা আহে যে দাদা মোক ভিডিও এডিটিং কৰিম মোক 10000 এর ভিতর ল্যাপটপ লাগে তো আমি তেতিয়া কৈ দিম যে 10000 এর ভিডিও এডিটিং ল্যাপটপ না পায় পসিবল নহয় কোনবা সিধা কথা কোনবা দোকানীয়া দিব পাৰে মিছাকে কৈ কিনে কিন্তু নিয়াৰ পিছত কিন্তু তাতে ভিডিও এডিটিং নচলে তাতে তো সেই বস্তুটো আমি কনসেপ্টটো ক্লিয়াৰ কৰি দিও কাস্টমাৰক যে আপোনাৰ কাৰণে আপোনাৰ যিখিনি কাম সেই হিচাপত এইটো ল্যাপটপ এনেকুৱা দেখিব ভিডিও 1000
টকাটো লেপটপ দি আছে এক্স্যাক্টলি কিন্তু আপোনালোকে সেই লেপটপটো লোৱাৰ পিছত আপোনালোকে এনে যাব পইচাটো কিন্তু আপোনালোকে আমাৰ অসমৰ এই গুৱাহাটীৰ পৰা যদি আমাৰ এনকে টেক কেয়াৰ পৰা লয় একদম জেনুইন বস্তু পাব একদম কোনো চিন্তা কৰিব নালাগে একদম ভাল বস্তু এটা লওক পইচাটো খৰচ কৰিব সেইটো পইচা খৰচ কৰি লৈ আছে 5-6,000 বা 8,000 10,000 15,000 টকা খৰচ কৰি লৈ আছে তো বাহিৰত লৈ কিনে পিছত প্ৰব্লেমত পৰি থাকাতকে আমাৰ তাত আহিলে কমচে কম আপুনি যদি কিবা প্ৰব্লেম পায় দলিয়াই থৈ যাব পাৰিব যে নালাগে মোক আপোনালোকৰ লেপটপ মোক পইচা দলিয়াই থৈ যাব পাৰিব আপুনি চাওক দাদা ধুনীয়া কথা এটা কৈছে এই লেপটপ বিলাক লৈ যাওক লৈ যোৱাৰ পিছত যদি আপুনি কিবা প্ৰব্লেম পাই এডি দিলে ডাইৰেক্ট দলিয়াই দিব আহিব কৈছে ডাইৰেক্ট দাদাৰ ওচৰত আহি দোকানত দলিয়াই দিয়ক কিন্তু আপোনালোকে বাহিৰৰ পৰা যদি দিল্লী গুজৰাটৰ এইবিলাক সাইডৰ পৰা যদি লয় এই ফেসিলিটিটো তেতিয়া নাপাব সেইকাৰণে ধুনীয়াকে কৈছো আপোনালোকে আহক এনকে টেকাৰ তেওঁলোকৰ যেটো লোকেশন কিটা এবাৰ লাষ্ট ধুনীয়াকে কৈ দিয়ক আমাৰ লোকেশন কিটা গুৱাহাটী চানমাৰী কমাৰ্চ কলেজৰ সন্মুখত এটা আছে যেটো আমাৰ পুৰণা হেৰি হয় প্লাস আজিৰ পৰা এটো হাতিগাঁৱত ওপেনিং হল হাতিগাঁও পুলিশ ষ্টেচনৰ সন্মুখতে আহিলে দেখাই পাব ডাঙৰ বেনাৰ লগোৱা আছে তোমালোকে ভিডিওটো দেখাই দিবা এনকে টেকাৰ হাতিগাঁও পুলিশ ষ্টেচনটো অলপমান আগত পুলিশ ষ্টেচনৰ অপজিট সাইডত অলপ আগত আহিলে দেখাই পাব এনকে টেকাৰ বুলি দেখাই পাব গুগল মেপত সাৰ্চ কৰিলে পাই যাব হাতিগাঁও ব্ৰাঞ্চ আৰু চানমাৰী ব্ৰাঞ্চ তো চানমাৰী কমাৰ্চ কলেজৰ সন্মুখত আছে তো যাৰ যত সুবিধা হয় আমাৰ নৰ্থ ইষ্টত হোলসেল প্ৰাইজত আপোনালোকে যদি এনেকুৱা ধৰণৰ ল্যাপটপ সমূহ লব বিচাৰিছে একদম হোলসেল প্ৰাইজত বুলিয়ে কৈছো হোলসেল কাৰণ আমি হোলসেল কৰো আৰু যিবিলাক দোকান আছে ধৰক আপাৰ আসামত বা লোৱাৰ আসামত তেওঁলোকে আমাৰ পৰা পাৰচেজ কৰি লৈ যায় কিন্তু তাতে সেল কৰে বহুত আচ্ছা আপোনালোকৰ পৰা মানে হোলসেলত লৈ যায় গতিকে আৰু কোনবা দোকানেও যদি হোলসেলত লব বিচাৰে বা বিজনেস কৰিব বিচাৰে বেলেগত তো আমাৰ লগত যোগাযোগ কৰিব পাৰে আমি হোলসেল আপোনালোকে হোলসেলো কৰে তে চাওক অনলি অসম বুলি নহয় নৰ্থ ইষ্ট অল নৰ্থ ইষ্ট আমাৰ ত্ৰিপুৰা গুটে সবতে আমাৰ হেৰি আছে আচ্ছা হোলসেলত মুঠতে লব পাৰিব আপোনালোকে চাওক অল ওভাৰ নৰ্থ ইষ্টত আপোনালোকে হোলসেল প্ৰাইজত আপোনালোকে এই ল্যাপটপ সমূহ লব পাৰিব একদম পানী দামত আপোনালোকে এই ল্যাপটপ সমূহ ধুনীয়াকে পাই যাব ব্ৰেন্ড নিউ কন্ডিশনৰ শোৰুম কন্ডিশনৰ ল্যাপটপ সমূহ আপোনালোকে ধুনীয়াকে লৈ যাব পাৰিব আৰু যদি হোম ডেলিভাৰীও লাগে কাৰোবাক যে কেশ অন ডেলিভাৰী নাই কেশ অন ডেলিভাৰী নহয় কেশ অন ডেলিভাৰী আমি প্ৰভাইড নকৰো কাৰণ বহুতে কি কৰে অৰ্ডাৰটো দিয়ে মিছাকে পইচা পাতি নাথাকে পিছত নলয় আকৌ ৰিটাৰ্ণ আহে তো তেনেকুৱা আমি নকৰো যেটো দাদা হটা জেনুইন কাম কৰি আছো তো কাৰোবাক যদি আহিব নোৱাৰে তো ট্ৰাষ্ট কৰিব লাগিব ফাৰ্স্ট অফ অল যদি ট্ৰাষ্ট কৰে তেতিয়ালে ফোন কৰিলে হল আমি ভিডিও ফটো দি দিম বা ভিডিও কলত চাই লব এই ল্যাপটপটো পেমেন্টটো কৰি দিব আমি কৈ দিম ইমান পেমেন্ট হ'ব লগলে পেকিং কৰি আমাৰ ডিটিডিসি আছে ডিটিডিসিত পঠিয়াই দিম এদিন দুদিন বা 3 দিন ম্যাক্স টু ম্যাক্স ম্যাক্সিমাম মানে 3 দিন এদিন দুদিনত পাই যাব ম্যাক্সিমাম 3 দিনত ধুনীয়াকে লৈ যাব পাৰিব পাই যাব ঘৰত পাই যাব তে বহুতখিনি সুবিধা লাগিছে আপোনালোকে অনলাইনত মানে পাই যাব লগতে আপোনালোকৰ যি সুবিধা ৰাখিছে আৰু গ্যাৰান্টি ওয়াৰেন্টি ৰাখিছে এভৰিথিং সুবিধা ৰাখিছে আপোনালোকে দেৰি নকৰিব এতিয়ে স্ক্ৰিনত যেটো নাম্বাৰ ওলাইছে এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰক দাদাৰ লগত ধুনীয়াকে ফোন কৰক ফোন কৰি লৈ আপোনালোকে একদম ধুনীয়াকে মন পছন্দৰ যেটো ল্যাপটপ লাগে এই ল্যাপটপটো আপোনালোকে লৈ যাব পাৰিব ভিডিওটো দেখাব গলে বহুত দীঘলীয়া হৈ যাব বহুত ল্যাপটপ যেটো আছে কিন্তু আপোনালোকে নিজে এবাৰ আহি ভিজিট কৰি নিজে এবাৰ চাই লওক কোনটো ল্যাপটপ লাগে ন আৰু এক্সচেঞ্জ ফেসিলিটিজও আছে এক্সচেঞ্জও ৰাখিছো কোনবা যদি নিজৰ পুৰণা ল্যাপটপ বেয়া হৈছে বা নচলা হ্যাং হয় কিবা হয় বা যে নহওক যি কোনো বা কিছুমানে আপগ্ৰেড কৰিব বিচাৰে যে মই i3 চলাই আছিল এতিয়া i5 লাগে i7 লাগে তো তেনেকুৱা এক্সচেঞ্জ কৰিব পাৰিব বা কোনবা যদি সেল কৰিব বিচাৰে যে সেল কৰিব পাৰিব আছে কিবা আছে পইচাৰ প্ৰবলেম আছে সেল কৰিব খোজে তো সেল কৰিব পাৰিব আমাৰ আচ্ছা এভৰিথিং সুবিধা ৰাখে যি সুবিধা লাগে একদম এক মানে ক'ব নোৱাৰি আৰু আপোনালোকে ভিডিওটো প্ৰথমৰ পৰা লাষ্টলৈকে সুবিধা দিলে অল ইন ওয়ান মানে এখন ছাতৰ তলতে গুটেখিনি ফেসিলিটি পাব তে আজি ভিডিওটো বেছি দীঘলে নকৰো অলমোষ্ট অকন দীঘল হৈছে তে আপোনালোকে বহুতখিনি সুবিধা পাব আহক আহি এনকে টেকাৰ ভিজিট কৰক মই যেটো হাতিগাঁৱত আছো আপোনালোকে এভৰি জুনখনত যায় ভিজিট কৰিব পাৰিব বেছি দেৰি নকৰিব জুলাই মাহৰ ভিতৰতে যেটো অফাৰ ৰাখিছে অফাৰ ভিতৰতে আপোনালোকে আহি যোগাযোগ কৰি একদম ধুনীয়া মন পছন্দৰ ল্যাপটপ এটা লৈ যাওক তে আজিলৈ ইমানে আছিল ধন্যবাদ